ধুবুৰীত বিজেপিত যোগদান সাহস ইছলাম ধৰ্মীয় লোকৰ ধুবুৰী ধৰ্মশালাত এইবাৰ বিজেপি দললৈ যোগদান কৰিবলৈ হিলদল ভাঙি আহিছে ইছলাম ধৰ্মীয় লোকসকল। বিজেপিত যোগদান কৰিয়ে মন্তব্য, বিজেপি কোনো মুছলমান বিৰোধী দল নহয়, এনে বিজেপিৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলোৱা হয়, সেইবাবে আমি বিজেপিত যোগদান কৰিছো। এইবেলি আমি ধুবুৰীৰ পৰা বিজেপিৰ প্ৰাৰ্থীক জিকাই পঠিয়াবলৈ আমি প্ৰতিজ্ঞা লৈছো বুলি সাংবাদিকৰ সন্মুখত মন্তব্য যোগদান কৰা ব্যক্তিসকললৈ। ধুবুৰী ধৰ্মশালা গাঁও পঞ্চায়তৰ প্ৰথম খণ্ডত বিজেপিৰ আশাবাদী প্ৰাৰ্থী মতিউৰ ৰহমানৰ নেতৃত্বত প্ৰায় ৫ শতাধিক ইছলাম ধৰ্মীয় লোক বিজেপিত যোগদান কৰে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে বিজেপি দলৰ প্ৰতিজন আশাবাদী প্ৰাৰ্থীৰ লগতে ধুবুৰী বিধানসভা সমষ্টিৰ প্ৰতিটো অঞ্চলতে বিজেপিৰ আশাবাদী প্ৰাৰ্থী মতিউৰ ৰহমানে নিজৰ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। মতিউৰ ৰহমান, মই বিজেপিৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ ধুবুৰী জিলাৰ অধ্যক্ষ হয়। এইবাৰ আৰু ইমান দিন দল কৰিছোঁ, যদি দলে ওপৰ কৰ্তৃপক্ষই যদি বিবেচনা কৰে মোক তেতিয়া খেলিম। এইবিলাক চব ওপৰ কৰ্তৃপক্ষৰ কথা, মোৰ আশা আছে। ৰাইজৰ কিমান সহায় দিছে। আজি যেনেকৈ ইয়াত ধৰ্মশালা পাৰ্ট 1ত আজি আমাৰ ৫ শতাধিক মানুহে, সংখ্যালঘু মানুহে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ আমাৰ দলত যোগদান কৰিলে, এইটো এটা ভাল সঁহাৰি। ৰাইজৰ সঁহাৰি যথেষ্ট পাইছোঁ। আজি এইখন ধুবুৰী বিধানসভাৰ যিটো আমাৰ ধৰ্মশালা পঞ্চায়তৰ ধৰ্মশালা পাৰ্ট 1 খণ্ড হয়, এই মানুহখিনি ইয়াত ইউডিএফ কৰা আৰু কংগ্ৰেছ কৰা মানুহখিনি আজি বহুত দিনৰ পৰা মোৰ লগত যোগাযোগ কৰি আছে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সিহঁতে আকৃষ্ট হৈছে আৰু ভাৰতীয় জনতা পাৰ্টি যি আমাৰ জনকল্যাণমূলক আঁচনি দি আছে, মানে সিহঁতে এটা কথা বাৰ বাৰ কয়, আমি ভোট নিদিওঁ কিন্তু আমিতো আঁচনি পাই আছোঁ। বিজেপি চৰকাৰে আমাকতো অৰুণোদয়ৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড, উদ্যমিতা, বেছিকৈ আজি মহিলাখিনি আপুনি দেখিছে উদ্যমিতা আঁচনি, আজি ইহঁতে নিজে প্ৰকাশ কৰিছে আমি বিজেপি ভোট নিদিওঁ, তথাপিও চৰকাৰে আমাক উদ্যমিতা আঁচনি দিছে। আমি প্ৰায় ঘৰে ঘৰে উদ্যমিতা আঁচনি পাইছোঁ, ৰেচন কাৰ্ড পাইছোঁ, অৰুণোদয় পাইছোঁ। এই আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত, মুখ্যমন্ত্ৰীৰ যি কামৰ প্ৰচেষ্টা, মুখ্যমন্ত্ৰীৰ যি জনকল্যাণমূলক আঁচনি, এই মুখ্যমন্ত্ৰীৰ জনকল্যাণমূলক আঁচনিৰ ওপৰত আকৃষ্ট হৈ আজি ভাৰতীয় জনতা পাৰ্টিত ৫ শতাধিক পুৰুষ মহিলাই যোগদান কৰিলে। যিকোনো আল্লাহর দ্বারা সব কিছুই হয়, শুকুর আলহামদুলিল্লাহ। প্রধান কথা আমার বহু দেখলাম, বহু চিন্তা করলাম, আমার সামনে তো একটা মানুষ আছে। আমরা রাজনীতি খেলা ওই মানুষ নয়, আমরা সাধারণ মানুষ হিসেবে আমরা যারা এই মধ্যের ভাতিজিদের পাশে আমরা বহু চিন্তা করেছি, বহু দেখলাম, খেললাম, কোনো দেশের শেষ বয়সত এখন আমরা মতির ছাড়া ভোট রাইজ সাধারণ মানুষ কাউকে দিবেন না। আমরা না বুঝি কংগ্রেস, না বুঝি ইউডিএফ, এখন আমার মানুষ পাশে, এই মানুষ বিশ্বাস আমরা ভোট দিয়ে থাকবো। এখন আমার রাজ্যের কথা কি, আমার এখন ভোট এখন মতির এবার ধুবুরির মধ্যে ইনশাআল্লাহ মতির হলে আমার জিন্দা করবো। আমার আল্লাহ শান্তি করবে না, মানুষের কি শান্তি করবে? আমরা ওই শান্তি করে নাই, আমার শান্তি 1 নম্বর একটা মানুষ আমার সাথে কথা করে ঝেলায় আমার পাশি যায়। আজ পরে টাকা থাকি বেঙ্গলত, থাকি আমার তোমার কুচবিহারত, আমরা অনেক ব্যবসা করি আর বহু বুঝেছি, বহু জায়গাতে বুঝেছি। প্রত্যেক দুঃখী মানুষ গরিব আমার করছে কি ভাই কি হয়েছে আজকে, এটা আমার দুর্ঘটনা হয়েছে, এখন ঘটনা গান ক্ষমতা করেন কামার মধ্যে ভাই। আমরা বহু রেকর্ড নিয়ে দেখছি, যা ভুল করছি এই 5 বছর আমার সাধারণ মানুষ বুঝে গেছে, আর ভুল করবেন নয়, যা হয়েছে চাষার দায় হোক, ঘাসির দায় হয়েছে। এবার ইনশাআল্লাহ আমার মতিউর ছাড়া কথা নাই, এক গান মতিউর ভাই।